ফেন্সি বস্তু মোৰ ঘৰত খুব কমে বনে যেনে সেই অফিচ ঘৰৰ চক্কৰত যে মোৰ একদম খোৱা বোৱা কি কম আৰু মোৰ লগত বেচেৰা মানুহজনৰো তেও যে অকল সেই ভাত দাল চব্জি এইবিলাকে খায় আৰু তেওটো বাহিৰা বস্তু নাখায় মইতো বাৰু খাওঁৱেই তো তেও যে একদমে তেনেকৈ ৰৈ যায় চ' ভাবিলোঁ যে কি আজি যিহেতু সোনকালে অফিচৰ পৰা আহি পাইছোঁ অকণমান স্পেচিয়েল কিবা এটা বনাই দিওঁ আৰু তেওঁক মই বনাই দিব গৈ আছোঁ পালেং পুৰি আৰু সেইকাৰণে মই পালেংখিনি খুব ধুনীয়াকৈ ধুই লৈছোঁ তাত নহৰু আদা আৰু জলকীয়া এটা দি ধুনীয়াকৈ মিক্সাৰতে মাৰি ল'লোঁ আৰু আটা আমি যেনেকৈ ৰেগুলাৰ মাৰোঁ পানীৰে ইয়াত পানীৰ জেগাত সেই পালেঙৰ পেষ্টটো দিছোঁ অকণমান নিমখ দিছোঁ ধুনীয়াকৈ মাৰি লৈ তাৰপিছত পুৰিৰ শ্বেপ দি এয়া ধুনীয়াকৈ মানে গৰম গৰম তেলত পুৰি লৈছোঁ আৰু দেখিছেনে পুৰিকেইখন যে ইমান ধুনীয়াকৈ ফুলি গৈছে নহয় আৰু যিহেতু মই পুৰি বনাইছোঁৱেই আলু ভাজিনো কেনেকৈ মিছ কৰোঁ মোৰ আকৌ পুৰি আৰু আলু ভাজি কম্বিনেশ্যনটো বহুত বেছিয়ে ভাল লাগে পিছে মোৰ মানুহজনেও ভাল পায় তেতিয়াও ভাল নোপোৱা নহয় কিন্তু মই সময়ৰ অভাৱত বনাই দিয়াহে নহয় আৰু আজি ইভিনিংটো এনেকৈয়ে